Hello friends, welcome back to my YouTube channel. মই ধনজিত আৰু আপোনালোকৰ চেনেল ডিজিটেল ফেব্ৰুৱাৰী বন্ধুসকল আজি হৈছে 7 জুলাই আৰু এতিয়া হৈছে 10:15 বাজিছে আৰু মই দিনটো সময় নাপাওঁ কেৱল ৰাতিহে আহি আপোনালোকৰ লগত কথা পাতো আসলে ভিডিও বনাও আৰু দিনত বিশেষ দেখুৱাবলগীয়া একো নাই ঘৰতে আছো কেৱল দৈনন্দিন যেটো কাম হেতু কৰি আছো যাৰ কাৰণে আসলে দিনত ভিডিও কৰা নাই বাহিৰত যোৱা নাই অহাকালি এটা বাহিৰত যোৱাৰ প্ল্যানিং আছে যদি যাও আপোনালোক দেখুৱাম ক'ত যাও কি কৰো ঠিক আছে বাকি এতিয়া কথা পাতিছো এইকেইদিন মই জাস্ট কথাই পাতি আছো আপোনালোকে শুনি ভাল পাইছে নে নাই নাজানো ভাল পাইছে চাগে দুই এজনে যে এটা কমেন্ট আহে গতিকে যদি ভাল পাইছে তাৰে কিছু কাহিনী কওঁ অসমত এইকেইদিন আসলে কি চলি আছে অসমত খুব এটা এইকেইদিন বিৰাট এটা লজ্জাজনক ঘটনা ঘটিছে যেটো ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অংকচাৰৰ জংকপংক কিবা কিবি ওলাই আছে এটা ভিডিও তেওঁ এটা নহয় কেইবাটাও ভিডিও ভাইৰেল হৈছে তেওঁ কিবা কিবি কৰি হেবিলাক ভিডিওবিলাক বেয়া সাইডত আপলোড কৰিছে যাৰ ফলত এনেকুৱা হৈছে এটো খুব লজ্জাজনক আৰু খুব দুখজনক এনেকুৱা ধৰণৰ ঘটনা আমাৰ অসমত সংঘটিত হোৱাৰ কাৰণে লাজ পাইছো আসলে আমি তাৰ পিছত আৰু ৰিসেন্টলি দুই এটা ঘটনা ঘটি আছে হেতু হৈছে নীলিম কুমাৰৰ এটা কবিতা হেতুলো মানে কি কয় কিবা কিবি হৈ আছে কেছ চলি আছে অমুক হৈ আছে নীলিম কুমাৰৰ কবিতাটো আছিল এখন কি অসুস্থ সিটিবাস নেকি এখন অসুস্থ সিটিবাস তাতে তেওঁ সুকাফা আৰু গোদাপানী বুলি কি কয় ড্ৰাইভাৰ জনক সুকাফা বুলি কৈছে আৰু হ্যান্ডিম্যান জনক গোদাপানী বুলি কৈছে কোৱাৰ পিছত হেতু লৈ বিতৰ্ক হৈ আছে কবিতাৰ বিষয়ে বহুত বেছি জ্ঞান নাই কিছু মানে কৈছে এটো মানে কি কয় এনেকুৱা ধৰণৰ কৈছে কিছু মানে তেওঁৰ সপক্ষে যুক্তি দিছে কিছু মানে বিপক্ষে যুক্তি দিছে গতি কবিতা বিষয়ে বহুত বেছি জ্ঞান নাই গতি কবিতাৰ বিষয়ে একো ক'ব নোৱাৰো তেওঁ কি শুদ্ধ লিখিছে নে ভুল লিখিছে যিয়ে নহওক যদি তেওঁ ভুল লিখিছে তেনেহলে তেওঁ কি কয় হেতু যদি হসাকে অপমানিত কৰিছে সেই কবিতাৰ দ্বাৰা গোদাপানী বা সুকাফাক তেনেহলে তেওঁ তাৰ কাৰণে পানিশমেন্ট হ'ব লাগে তেওঁ ক্ষমা খুজিব লাগে যদি হসাকে ভুল লিখিছে আৰু যদি লিখা নাই তেওঁৰ যদি মতলবটো তেনেকুৱা নহয় তেওঁৰ যদি বেলেগ কিবা বুজাব বিচাৰিছে গতিকে তেওঁ হেতু তেওঁৰ কথা ৰাইজৰ কথা ৰাইজে হেতু মানি ল'ব লাগে যেন কবিতাৰ বিষয়ে বেছি জ্ঞান নাই যেহেতু দুই এটা লিখিছিলো কেতিয়াবা তথাপিও কবিতা একদম পঢ়ি ভাল নাপাওঁ গতিকে কবিতাৰ কথা একো নকওঁ আপোনালোকে গম পাইছে চাইছে চাগে ফেসবুক সবৰে আছে গতিকে সেইখিনি বুজি ল'ব আৰু ঠিক আছে আৰু তাতকৈ ডাঙৰ ঘটনাটো হৈছে গোটেই ভাৰতবৰ্ষৰ এতিয়া চলি আছে বলিউডক লৈ এটা বিতৰ্ক চলি আছে আপোনালোকে সবে গম পায় যোৱা আজি 3 সপ্তাহমান আগত সুশান্ত সিং ৰাজপুত জনপ্ৰিয় অভিনেতা সবে চিনি পায় তেওঁ আত্মহত্যা কৰিছে গতিকে তেওঁ আত্মহত্যাৰ ফলত বলিউডৰ কিছুমান ভিতৰৰ কথা বাহিৰ হৈ আছে নতুন কথা কিছুমান নতুন কূটনৈতিক কথা বাহিৰ হৈ আছে যিবিলাকে আসলে এতিয়া নতুনকে মানে হ্যাশট্যাগ বয়কট কৰণ জহৰ বয়কট আলিয়া ভাট বয়কট মহেশ ভাট বয়কট আদিত্য চোপ্ৰা সলমান খান তাৰ পিছত তেনেকুৱা ধৰণৰ কিছুমান ওলাই গৈছে যেটো নেপোটিজম হৈ আছে নেপোটিজম মানে পৰিয়ালবাদ নেপোটিজম কেৱল বলিউডত হৈছে বুলি তেনেকুৱা কথা নাই ৰাজনীতিটো হৈছে আৰু আমাৰ অসমৰ ৰাজনীতি বা হেৰিবিলাকতো হৈ আছে এটো নেপোটিজমৰ যেটো হেৰি আছে আপোনালোকে চাব আমাৰ ইয়াৰ ধৰক ৰাজনীতিত বেছিকৈ এটো দেখা যায় নেপোটিজমটো যিয়ে নহওক বাকি আমাৰ অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰি এনে মৰি যোৱা দিছিলে এইবিলাকত নহয় বাৰু এইবিলাক কথা কিন্তু মানে কি কয় বলিউডত বা ৰাজনীতিত এইবিলাক বস্তু দেখিব যায় খুব দুখজনক আসলে তেনেকুৱা হ'ব নালাগে যিজন যোগ্য তেওঁ যোগ্য স্থান পাব লাগে যিজন যোগ্য হসাকে যোগ্য মানুহজন যোগ্য স্থানত থাকিব লাগে তেওঁৰ যেটো পাবলগীয়া হেতু বস্তু পাব লাগে যিজন অযোগ্য তেওঁ এতিয়া চাওক অৰ্জুন কাপুৰ কি কাম কৰিছে কি সিনেমা কোনখন সিনেমা হিট হৈছে নাজানো বাৰু এখনো সিনেমা মই ভাল পাওঁ হিট হোৱা নাই এখনো সিনেমা পুলৰ সিনেমা নাই কিন্তু তেওঁৰ সিনেমা এখনৰ পিছত এখন আহি আছে কিন্তু সুশান্ত সিং ৰাজপুতৰ কাইপছে মই চাইছো প্ৰায় ম্যাক্সিমাম চাইছো কাইপছে চালো তাৰ পিছত সিচৰে মানে ওয়ান অফ দা বেষ্ট মুভি 2019 তাৰ পিছত সেইখন এখন ধুনীয়া সিনেমা গতিকে সেইবিলাক সিনেমা কৰাৰ পিছত তেওঁৰ হাতৰ পৰা যদি সিনেমা গুচি যায় তেওঁ যদি এখনো সিনেমা কৰিবলগীয়া নাথাকে গতিকে হেতু এটা তেওঁ শোষণ কৰিছে তেওঁ বলিউডৰ বাহিৰৰ হোৱাৰ কাৰণে হেতু এটা খুব লজ্জাজনক ঘটনা এনেকুৱা ধৰণৰ ঘটনা ঘটিব নালাগে আৰু বলিউডত অইন দহে কৰাৰ দৰে ময়ো সলমান খানৰ সিনেমা নাচাও কৈছো
আজিৰ পৰা সেইদিনাখনৰ পৰা প্ৰতিজ্ঞা লৈছোঁ সলমানৰ চিনেমা নাচাওঁ, আদিত্য চোপ্ৰাৰ চিনেমা নাচাওঁ, মহেশ ভাটৰ চিনেমা নাচাওঁ, এইবিলাকৰ চিনেমা নাচাওঁ। বলিউড মানে চিনেমা চাই ভাল পাওঁ, গতিকে ভাল পাওঁ কাৰণেও তথাপিও বাদ দিছোঁ। যিয়ে নহওক আপোনালোকেও চাগে বাদ দিব। কিন্তু ৰিচেণ্টলি সুশান্ত সিং ৰাজপুতৰ যোৱা পৰহি নে যোৱা কালি আহিবলগীয়া এখন লাষ্ট চিনেমা আছে দিল বেচাৰা। এই চিনেমাখনৰ ট্ৰেইলাৰ ৰিলিজ কৰিছে, যিটো হটষ্টাৰ নে ক'ৰবাত ৰিলিজ দিব চিনেমাখন। ট্ৰেইলাৰ ৰিলিজ কৰিছে, ট্ৰেইলাৰটো ৰিলিজ কৰাৰ পিছত সেই চিনেমা মানে ট্ৰেইলাৰটোৱে ৰেকৰ্ড কৰিছে, যিটো মানে 4 ঘণ্টাত 2 মিলিয়ন নে কিমান লাইক আহি গৈছে। গতিকে খুব এটা ভাল কথা। আৰু তাৰ আগতে কেইদিনমান আগতে এখন পোষ্টাৰ ৰিলিজ কৰিছিলে সাদাক 2, যিখনত অভিনয় কৰিব সঞ্জয় দত্ত, পূজা ভাট, আলিয়া ভাট আৰু কি আছিলে এইটো নামটো পাহৰি গ'লোঁ, এইটো কি আছিলে, কি নাম আছিলে এইটো, কি নাম জানো, এই যে হেৰিখন আছে কিটো চিনেমাখন আছিল যে তাৰে সেইটো হিৰ' কৰিছে। গতিকে সেইখন চিনেমাৰ পোষ্টাৰ এখন ৰিলিজ কৰিছে। পোষ্টাৰখন ৰিলিজ কৰাৰ পিছত সেইখনত আপোনালোকে ডিছলাইক ইমান বেছি দেখিছে, লাইক কিমান 3000 নে কিমান, আৰু ডিছলাইক মিলিয়নৰ ওপৰত। গতিকে তেনেকুৱা এটা পৰ্যায় আহি গৈছে বলিউডত। গতিকে যিটো কৰিছে ভাল কৰিছে, এইটো কথা কৰি থাকক, এনেকৈ যাতে পাহৰি নাযায় যাতে এই কথাটো, তাৰে কামনা কৰিছোঁ। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল পাইছে। যদি ভাল পাইছে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব। আজি ফাৰ্ষ্ট টাইম আহিছে মোৰ চেনেলটো, প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু লগৰ কণ্টেক্টটো বুজাই দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'বিলাক আপোনালোকৰ অতি সোনকালে পায়। তেনেহ'লে আজি ইমানতে সামৰিছোঁ। ধন্যবাদ, জয় অসম, শুভৰাত্ৰি।